বৰপেটা ৰোডত ছদিনীয়াকৈ শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা মহোৎসৱ আৰম্ভ। ৰাধাকৃষ্ণৰ প্ৰেম ভক্তি আৰু আধ্যাত্মিকতাৰ বাৰ্তা বহন কৰা এই ধৰ্মীয় উৎসৱক কেন্দ্ৰ কৰি বৰপেটা ৰোডৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰী আৰু ঝুলন মন্দিৰ প্ৰাংগণত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে ঝুলন যাত্ৰা মহোৎসৱৰ শুভ উদ্বোধন কৰে। ধৰ্মীয় পৰম্পৰা অনুসৰি শুক্লা দশমী তিথিৰ পৰা আৰম্ভ হোৱা এই ঝুলন যাত্ৰা পূৰ্ণিমা তিথিৰ দিনাখন সামৰণি পৰিব। এই সময়ছোৱাত ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তি সুন্দৰভাৱে সজাই দোলনা বা ঝুলনাত স্থাপন কৰি পূজা অৰ্চনা কৰা হয়। দশক ধৰি পেলাই বৰপেটা ৰোডৰ যিটো আমাৰ বৰ্তমান যিটো ঠাকুৰবাৰী বুলি আমি জানো, কিন্তু সেইটো আচলতে আমি সৰুৰ কালৰ পৰা এটা জানো ঝুলন মন্দিৰ বুলি জানো। আৰু মই যিহেতু একেবাৰে ল'ৰালি কালৰ পৰাই ঝুলন মন্দিৰৰ লগত মই অহাৰ এটা সুযোগ পাইছিলোঁ, কাৰণ ঘৰটো মোৰ কাষতে। আৰু সেইটো আজি কেইবা দশক ধৰি পেলাই পৰম্পৰাগতভাৱে আমাৰ ঠাকুৰবাৰী সমিতিয়ে প্ৰত্যেক বছৰে ঝুলন উৎসৱ আজি আয়োজন কৰি আহিছে। ৰাধাকৃষ্ণৰ যি আজি দৰ্শন আদৰ্শৰ লগতে সকলোকে যাতে সমভাৱে আমি লৈ পেলাই যাতে বৃহত্তৰ ভাৰতীয় সমাজখনৰ যাতে মংগল যাতে কামনা কৰিব পাৰোঁ, তাৰ কাৰণে ঠাকুৰবাৰীৰ আমাৰ সভাপতি সম্পাদককে আদি কৰি সমাজখনে এই অনুষ্ঠান আয়োজন কৰি আহিছে। মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে যেতিয়ালৈ চন্দ্ৰ সূৰ্য থাকে তেতিয়ালৈ যাতে বৰপেটা ৰোডত যাতে ঝুলন উৎসৱ যাতে প্ৰতি বছৰে অনুষ্ঠিত কৰে, তাৰ কাৰণে ভগৱান